নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ যিবোৰ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত এখন নতুন আঁচনি ঘোষণা কৰিছে। তো কি আঁচনি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে এটি কলি দুটি পাত, অসম চাহ বাগিচা কৰ্মচাৰী আৰ্থিক সহায়তা আঁচনি 2025 আৰম্ভ কৰিবলৈ কেবিনেটৰ অনুমোদিত প্ৰদান। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ কৰ্মচাৰীসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল অসম চাহ বাগিচা কৰ্মচাৰীৰ আৰ্থিক সহায়তা আঁচনি 2025। তাৰপিছত লিখা আছে অসম বাজেট 2025ৰ প্ৰতিশ্ৰুতি অনুসৰি অসমৰ চাহৰ 200 বছৰ উদযাপন উপলক্ষে চাহ বাগিচাৰ কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা হিচাপে প্ৰায় 7 লাখ কৰ্মচাৰীক এককালীনভাৱে 5,000 টকাৰ আৰ্থিক সহায়তা প্ৰদান কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 7 লাখ চাহ কৰ্মচাৰীসকলৰ বেংক একাউণ্টত একেলগে 5,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো এই কথা ঘোষণা কৰিছে কেবিনেট বৈঠকত। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। ইয়াতে কোৱা অনুযায়ী বিভিন্ন ৰাজ্যত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি অসম চৰকাৰৰ। অসম চৰকাৰে অসমৰ যিবোৰ শিক্ষাৰ্থীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীৰ বাবে মুকলি কৰিছে কেইখনমান বিশেষ হেল্পলাইন নম্বৰ কেইখন আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি নম্বৰ কেইটা নোট কৰি থ'ব। তো আপোনালোকৰ ঘৰত যদি কোনো শিক্ষাৰ্থীয়ে অসমৰ বাহিৰত অধ্যয়ন কৰি আছে তেন্তে এই কেইখন নম্বৰ আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। তো তাৰপিছত কোৱা হৈছে শিক্ষাৰ্থীৰ বাবে হেল্পলাইন নম্বৰবোৰ হ'ল, প্ৰথম হেল্পলাইন নম্বৰটো হ'ল 01123010298। তাৰপিছত দ্বিতীয় হেল্পলাইন নম্বৰটো হ'ল 2687711। ইয়াৰ লগতে আৰু কোৱা হৈছে অসম ভৱন বা নতুন দিল্লীৰ হেল্পলাইন নম্বৰ হ'ল 9874355305। তাৰপিছত আৰু এটা ফোন নম্বৰ হ'ল 8920570507। তো অসমৰ বাহিৰত যিবোৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে সেইবোৰ শিক্ষাৰ্থীয়ে কোনো অসুবিধাত পৰিলে এইবোৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰি